আবে পরীক্ষিত নিপতির জন্ম তোমাত কহু প্রত্যেক জয়খানি ভারতে সমর করিল মরিল বীর সমস্ত অষ্টাদশিতু ঔষধিনী সেনা অন্য বিকুদর মহাবীর ভাঙ্গিল গদার দুশ্মন পাহাড়ে উৰুকুৰুনি আরাম কৌরব রাজার প্রীতি সাধু বলি অশ্বত্থামা মহামানী পাঞ্চালীর পঞ্চ পুত্র ক্ষীর কাটিয়া যুগাইলানি এই গুরু সমাজ আজি মহাভাগৱতত আখ্যান হিচাপত প্ৰথম আখ্যান আৰম্ভ হৈছে অশ্বত্থামাৰ শিৰোনামা কথা এই শিৰোমণি কথা আখ্যানটো এই কাৰণে ভাগৱতৰ প্ৰথম আখ্যান হিচাপে ব্যাসদেৱে স্বীকৃতি দিছে কাৰণ পৰীক্ষিতে যে কেনেকৈ জন্মগ্ৰহণ কৰিলে পৰীক্ষিতৰ জন্মতত্ত্বটো জানিবৰ কাৰণে এতিয়া নমিক্ষা অৰণ্যত উগ্ৰশ্ৰৱা ভূতক সৌনকাদি ঋষি সমস্তে প্ৰশ্ন কৰিছিল গতিকে সেই প্ৰশ্নটো উত্তৰ দিবলৈ গৈ আজি অশ্বত্থামা শিৰোনামা কথা এই আখ্যানটো আৰম্ভ হৈছে এই আখ্যানৰ লগতে পৰীক্ষিতৰ জন্ম বৃত্তান্তৰ ৰহস্যখিনি ইয়াতেই লুকাই আছে ইয়াৰ মাজেৰে প্ৰকাশ হ'ব যি পৰীক্ষিতৰ কাৰণে কলিযুগৰ নৰসকলে শোকৰ পৰা ভাগৱত পাব লগা সমৰ্থ হ'ল সেইকাৰণে এই মহা আখ্যানটো সুন্দৰভাৱে আগবঢ়াইছে ভাগৱতে এতিয়া পৰীক্ষিতে যিখিনি সময়ত জন্মগ্ৰহণ কৰিছিল সেইখিনি সময়ৰ বহু আগতেই মহাভাৰতৰ মহাযুদ্ধ কৌৰৱ আৰু পাণ্ডৱৰ ৰূপত সমাপ্ত হৈছিল স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ জগতৰ ঈশ্বৰ সৰ্বধৰ্মৰ শিৰোমণি বুলি যাক কোৱা হৈছে সেইজনে এই কুৰুক্ষেত্ৰ মহাসমৰত অৱতীৰ্ণ হৈছিল নিৰস্তভাৱে অৰ্জুনৰ ৰথৰ সাৰথি হিচাপে বা যি কি নহওক তেওঁৰ সমস্ত যোজনা মতেই কৌৰৱ কুল ধ্বংস হ'ল আৰু পাণ্ডৱৰ জয় নিশ্চিত হ'ল মহাগদাধৰ শক্তিশালী ভীমে দুৰ্যোধনৰ উৰুভংগ কৰি যেতিয়া তেওঁক মাটিত তেওঁ যেতিয়া ধৰাশায়ী কৰি পেলাইছিল সেইখিনি সময়তে সিদ্ধান্ত হৈ গ'ল যে কৌৰৱৰ পৰাজয় আৰু পাণ্ডৱৰ জয় কিন্তু এই জয়টো মানি লোৱা নাছিল বা পৰাজয়টো মানি লোৱা নাছিল বিশেষকৈ অশ্বত্থামা আৰু দুৰ্যোধনে
অস্বস্থামা দুৰ্যোধনৰ মাজত ডাঙৰ এটা তেওঁলোকৰ মানসিক এক সম্বন্ধ আছিল কোনেও কাকো কেতিয়াও এৰিব নোৱাৰে অস্বস্থামা বাক্য দিছিল যে মই জীয়াই থকালৈকে কোনো কাৰণতে কৌৰৱৰ পৰাজয় হ'ব নোৱাৰে বা পাণ্ডৱৰ জয় হ'ব নোৱাৰে কিন্তু অথচ কৌৰৱৰ ১০০জন ভাই ককাই ইতিমধ্যে মৃত্যু হ'ল বাকী অষ্টাদশ অক্ষৌহিণী কথাটো বাদেই দিলোঁ কিন্তু পাণ্ডৱ পক্ষত এতিয়াও ৫জন বিশেষকৈ যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ এই ৫জন এতিয়াও জীৱিত হৈ আছে সেইকাৰণে অস্বস্থামাই সৰ্বশেষত আপোনাৰ দুৰ্যোধনক তেওঁ বাক্য দিছিল তেওঁ ধৰাশায়ী হৈ থকা অৱস্থাত উৰুভংগ হৈ পৰি থকা অৱস্থাটো তুমি জীৱনৰ শেষ ইচ্ছাটো তুমি জয়ৰ ৰূপতে তুমি পাব লাগিব মই আজি ৰাতিয়ে যেনেকৈ নহওক পাণ্ডৱক শিৰচ্ছেদ কৰি তেওঁলোকক হত্যা কৰি এই জয় তোমাৰে জয় বুলি মই প্ৰতিপন্ন কৰাম আৰু জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ কি লীলা যেতিয়াই অস্বস্থামে এই মহা প্ৰতিজ্ঞা কৰিলে যে পাণ্ডৱক শিৰচ্ছেদ কৰিম সেইদিনাখনে কিবা প্ৰকাৰে প্ৰভু ভগৱন্তে বেলেগ এটা কাৰ্যত পঞ্চ পাণ্ডৱক বাহিৰলৈ লৈ গ'ল শিবিৰৰ বাহিৰলৈ লৈ গ'ল আৰু তেওঁলোকে শয়ন কৰা সেই শয়ন বিচনাতে তেওঁলোকৰ পুত্ৰসকলে সেই বিচনাতে শয়ন কৰি যেতিয়া গভীৰ নিদ্ৰা গৈ আছিল সেই সময়তে অস্বস্থামাই সংগোপনে গৈ ভীম অৰ্জুন নকুল সহদেৱ বুলি জ্ঞান কৰি তেওঁলোকক শুই থকা অৱস্থাতে শিৰচ্ছেদ কৰিলে আন্ধাৰে মন্ধাৰে তেওঁলোকৰ শিৰকেইটা লৈ আহিল পঞ্চ পাণ্ডৱ বুলি আৰু কুৰুক্ষেত্ৰ সমৰত উৰুভংগ হৈ পৰি থকা দুৰ্যোধনৰ আগত হাঁহি মাতি তেওঁ সেই পঞ্চ শিৰ যেতিয়া অৰ্পণ কৰিলে সেই পঞ্চ শিৰকেইটা লাৰি আন্ধাৰে মন্ধাৰে লাৰিছে লাৰি তেওঁ অনুমান কৰিলে এয়া পঞ্চ পাণ্ডৱৰ শিৰ নহয় ইমান সুকুমল এইকেইটা মানে শিৰ কেতিয়াও ভীম অৰ্জুন নকুল সহদেৱৰ বাৰু এই পঞ্চ পাণ্ডৱৰ শিৰ হ'ব নোৱাৰে তাৰপিছত নিৰীক্ষণ কৰি চাইছে নহয় এয়া পঞ্চ পাণ্ডৱৰ শিৰ নহয় দ্ৰৌপদীৰ পঞ্চ পুত্ৰৰ সেই শিৰ এতিয়া দুৰ্যোধনীয় হাহাকাৰ কৰি উঠিছে দুৰ্যোধনে হয়তো পঞ্চ পাণ্ডৱৰ ওপৰত হয়তো খেদ আছিল বা হিংসা আছিল ক্ৰোধ আছিল বা যিয়ে শত্ৰুতা যিয়ে নাথাকক কিয় তেওঁ এতিয়া চিন্তা কৰিছে যে কুৰু বংশৰ আমাৰ ফালৰ পৰা বিশেষকৈ কৌৰৱৰ ফালৰ পৰা সমস্তবিলাক উচ্চম হৈ গ'ল কিন্তু কুৰু বংশ যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে পাণ্ডৱ পক্ষৰ জৰিয়তে নিশ্চয় ৰক্ষা কৰিব লাগিব যিটো আশা আছিল দ্ৰৌপদীৰ পঞ্চপুত্ৰ তেতিয়াও জীয়াই আছিল তেওঁলোকৰ কাৰণে এতিয়া এই পঞ্চপুত্ৰ যেতিয়া মৃত্যু হ'ল বা তেওঁক হত্যা কৰা হ'ল দুৰ্যোধনে হাহাকাৰ কৰি উঠিছে তেওঁৰ অন্তৰাত্মাই কৈছে যে সঁচাকৈ কৌৰৱ বংশ ধ্বংস হৈ গ'ল যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ ৫জন আজি আছে কাইলৈ যেতিয়া নাইকিয়া হৈ যাব তেতিয়াহ'লে বংশটো কোনে ৰক্ষা কৰিব গতিকে তাৰ কাৰণে তেওঁ নিজকে নিজে ধিক্কাৰ দিছে অস্বস্থামাকো ধিক্কাৰ দিছে আৰু তেওঁ এই ধিক্কাৰৰ ফলতে তেওঁ নিজে নিজে আত্মত্যাগ কৰাৰ কথাও ভাবিব লগা হৈছে কৃষ্ণ আৰাম বংশ চেদি দেখি দুখে দুৰ্যোধনে দ্ৰোণীক পাৰিলা কদৰ্থি মাৰিলে মোকে ভীমে বুলি মাৰিলা মাথা আৰাম শুনিয়া দ্ৰৌপদী পুত্ৰ পাঞ্চদুতি কাটিলা দ্ৰোণী নিদ্ৰাত ভোকে নুহি থিৰ হিয়া দুই চিৰ
যেতিয়া তেওঁ এটা দুৰ্যোধনে খুব কৰিছে যে বিনা কাৰণত যদি এতিয়া দ্ৰৌপদীৰ পঞ্চপুত্ৰক মাৰা কথাটো ভীমে যদি গম পায় তেতিয়া এই সময়ত তেওঁ গদা ধৰি আহি মোক যিটো শাস্তি দিব মইতো একোৱেই কৰিব নোৱাৰো এতিয়া মোৰ কি হ'ব মোৰ প্ৰাণ নাযাওঁতে আকৌ ভীমৰ তীব্ৰ প্ৰহাৰত মই আজি কিমান এটা যন্ত্ৰণাঘাতৰ বা কিমান নিন্দাৰ এটা সন্মুখীন হ'ব লাগিব এই বুলি তেওঁ নিজে মোৰ উফলিয়াই কান্দিবলৈ আৰম্ভ কৰিছিল আৰু ইফালে যেতিয়া দ্ৰৌপদী গম পাই গ'ল তেওঁৰ পঞ্চপুত্ৰক অশ্বস্থামাই গুৰুপুত্ৰ অশ্বস্থামাই যে হত্যা কৰিলে শুই থকা অৱস্থাতে এগৰাকী নাৰীৰ পুত্ৰ হত্যাৰ যি খবৰ এই খবৰটো কিমান ব্যতীত কৰিব পাৰে দ্ৰৌপদী শুনাৰ লগে লগে তেওঁ নিজকে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে চিঞৰি কান্দি তেওঁ যেন এতিয়া যে বিফল হৈ গৈছে নিজকে ধিক্কাৰ দিছে বুকুত মানে তেওঁ নিজে ভুকুৱাই এনেদৰে তেওঁ নিজকে ইমান সুখ আৰু মোহত তেওঁ বিৰমান হৈ আছে অৰ্জুনে দেখি তেওঁ বিৰাট দুখিত হ'ব লগা হৈছে আৰু দ্ৰৌপদীৰ প্ৰতিটো চিৎকাৰ প্ৰতিটো দুখ সুখত এতিয়া অৰ্জুনৰ অনুভৱ হৈছে এইটো যে তুমি এই সময়ত এই সুখৰ মাজেৰে অকল অশ্বস্থামাকে বা দুৰ্যোধনকে তুমি কাটি পৰা নাই আমাৰ মহাশক্তিকো তুমি ধিক্কাৰ দিছা কাৰণ পিতৃ হৈ পুত্ৰক ৰক্ষা কৰিবলৈ আমি নোৱাৰিলো যাৰ কাৰণত এগৰাকী মাতৃৰ এনেকুৱা সুখ কেনেকৈ সেই সুখ নিবাৰণ কৰিব এতিয়া অৰ্জুনে চিন্তা কৰি মনতে থিৰাং কৰিছে আৰু দ্ৰৌপদীক তেওঁ ক'বলৈ বাধ্য হৈছে যে হে মহাসতী তোমাৰ এই মনৰ দুখ নিবাৰণৰ এটাই উপায় মই আজিৰ ভিতৰতে মই অশ্বস্থামাক যদি মই শিৰচ্ছেদ কৰি অশ্বস্থামাৰ চিন্তা মণ্ডলটো তোমাক মই জমা দিব নোৱাৰো তোমাৰ চৰণত যদি পেলাই দিব নোৱাৰো তেতিয়াহ'লে তোমাৰ মনৰ পৰা কেতিয়াও দুখ নাতৰিব এই বুলি অৰ্জুনে অংগীকাৰ কৰিব লগা হ'ল যি মহা দুখৰ কাৰণে আজি অশ্বস্থামা এনেদৰে মহা দুষ্কাৰ্য কৰিব লগা হ'ল তাৰ প্ৰতিফল তেওঁ মৃত্যুদণ্ডৰ জৰিয়তে পাব লাগিব আৰু সেই মৃত্যুদণ্ড নিশ্চয় অৰ্জুনে দিনৰ ভিতৰতে সমাপন কৰিব লাগিব এনেদৰে তেওঁ মহা অংগীকাৰ কৰিবলৈ প্ৰযত্ন কৰিলে কৃষ্ণ আয়ামেহি বুলি ক্ৰোধে কৃষ্ণ ধনঞ্জয় একে ৰথে গৈলা খেদি পলাই প্ৰাণ ৰাখি ৰথে অশ্বস্থামা তাহম্বা কলা সংকট বাজি যাইবা কম নপাৰি প্ৰহাৰিলা ব্ৰহ্ম দহু দিশে চানি জ্বলিল অগ্নি যেন মহাপ্ৰলয় অয়ম দেখি ধনঞ্জয় পায়া মহাভয় সখিক বুলিলা বাণী হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত কিবা বহনি আহে অয়ম সংকট সময়ে বাৰে বাৰে ৰাখা
সম্প্রতি এতিয়া অৰ্জুনে বিফল অংগীকাৰ কৰি অস্বস্থমা বধৰ লক্ষ্যৰে যেতিয়া ৰথত উঠিল, ৰথৰ সাৰথি কৃষ্ণও অৰ্জুনৰ লগতে যাবলৈ বাধ্য আৰু অৰ্জুনৰ ইচ্ছা অনুসৰি অস্বস্থমাক মাৰিবৰ কাৰণে বা ধৰিবৰ কাৰণে তেওঁ খেদি যাবৰ কাৰণে কৃষ্ণই যেতিয়া দ্ৰুতগতিত ৰথ চলাই গ'ল আৰু ইতিমধ্যে অস্বস্থমাই নিজে নিজে ইমান ভয়ত শংকিত হৈ আছিল, যেতিয়াই গম পাই গ'ল যে অৰ্জুনে অংগীকাৰ কৰিছে দিনটোৰ ভিতৰতে অস্বস্থমাক শিৰচ্ছেদ কৰিব, অৰ্থাৎ হত্যা কৰিব। প্ৰবল পৰাক্ৰমী মহাবীৰ অস্বস্থমা তেওঁ নিজেও জানে যে তেওঁ অমৰত্বৰ এতিয়াও অধিকাৰী হৈ আছে, তেওঁ কোনেও মাৰিব নোৱাৰে। অস্বস্থমাৰ মৃত্যু নাই, কাৰণ নিজে জানে যে মই ৰুদ্ৰ অৱতাৰ কেতিয়াও ক্ষয় ক্ষতি হ'ব নোৱাৰে। লীলা কৰিবলৈ আহোঁতে হয়তো কিবা কাৰণত কৰ্মদোষ হ'ব পাৰে, কিন্তু তেওঁৰ মৃত্যু নাই। কিন্তু যেতিয়াই তেওঁ এটা দোষত তেওঁ নিজেই পতিত হ'ল, যেতিয়া আত্ম বিশ্লেষণ আহি গ'ল যে তেওঁ সঁচাকৈ তেওঁ অপৰাধ কৰিছে, দুৰ্যোধনে গালি পৰাৰ লগে লগে তেওঁ অপৰাধবোধত তেওঁ তীব্ৰত হ'ল। আৰু যেতিয়া কৃষ্ণ ধনঞ্জয় যেতিয়া তেওঁৰ অভিমুখে আহিছে বুলি গম পাই প্ৰাণৰ ভয়ত তেওঁ পলাবৰ কাৰণে বাধ্য হ'ল, নিজৰ শক্তিক উচ্চ জ্ঞান নিজেই কৰিবলৈ বাধ্য হ'ল, যুঁজিবৰ কাৰণে তেওঁ সাহস নহ'ল। কিন্তু যিমানেই তীব্ৰ বেগেৰে তেওঁ পলাবলৈ যত্ন নকৰক কিয়, কৃষ্ণ ধনঞ্জয়ৰ ৰথৰ গতি তাতোকৈ বেছি তীব্ৰতা দেখি এটা সময়ত অস্বস্থমে ভাবিলে মই আৰু পলাই খাব নোৱাৰো, যেনেকেই নহওক কৃষ্ণই বা অৰ্জুনে মোক নিশ্চয় আগভেটি ধৰিব। গতিকে সৰ্বশেষত নিজৰ প্ৰতিৰক্ষাৰ কাৰণে তেওঁ উপায় চিন্তা কৰি পালে যে একমাত্ৰ শক্তি ব্ৰহ্মাস্ত্ৰ তেওঁৰ লগত আছে, ব্ৰহ্মাস্ত্ৰই হৈ যদি তেওঁক ৰক্ষা কৰিব পাৰিব। সেইকাৰণে পলাই সাৰিব নোৱাৰি অৱশেষত তেওঁ ব্ৰহ্মমান নিক্ষেপ যেতিয়া অৰ্জুনৰ ফাললৈ উভতি যেতিয়া তেওঁ নিক্ষেপ কৰিলে, সেই ব্ৰহ্মবান মহা অগ্নি ৰূপত যেতিয়া অৰ্জুনৰ ফাললৈকে ধাৱমান হৈ আহিছে, অৰ্জুনেও বিচলিত হৈ গৈছে, কি মহাশক্তি কি মহা অগ্নি যেন তেওঁ গ্ৰাস কৰিবলৈ আহিছে। কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰতে আছে, তথাপিও তেওঁৰ ভয় আৰু শংকাই তেওঁ আগুৰি ধৰিলে, ক'ব পৰা নাই। এই সময়ত তেওঁ যে অস্বস্থমা কেতিয়া আহিছিল এই ধাৰণাটো তেওঁ পাহৰি গ'ল, শংকিত হৈ গ'ল। সেইকাৰণে উপায়ন্তৰ হৈ কৃষ্ণক শৰণ ল'বলৈ বাধ্য হ'ল আৰু কৃষ্ণক তেওঁ সুধিবলৈ এনেদৰে প্ৰযত্ন কৰিলে, হে কৃষ্ণ প্ৰভু ভগৱন্ত, কিবা বহনি আহে চানি, কি জুই বহনি আজি চানি আহিছে। এই সংকটৰ সময়ত মোৰ যিটো ভয় হৈছে যে সমস্ত ভয় তুমি মোক নিবাৰণ কৰা, তুমি মোক ৰক্ষা কৰা, তোমাৰ অবিহনে মোৰ আৰু কোনো গতি নাই। এই বুলি কৃষ্ণৰ চৰণত তেওঁ শৰণাপন্ন হোৱাৰ বাহিৰে অৰ্জুনে একো ব্যৱস্থাই তেওঁ বিচাৰি নাপাইছে। কৃষ্ণ জানিলো তুমি কি পৰম পুৰুষ, জগতৰে মহেশ্বৰ, নিজ ব্ৰহ্মৰূপে ভৈলা বেকত, মনত কৰি মহাসুখে শৰণ ভকতে, লহুকু ভজি মুকুতি।
এরামি হেনয় ভগত বান্ধব মাধব তোমার তেজিয়া ভূয়া বন্ধবতী কোনেনু সম্প্রতি হজিবে কয়ান দেব জানিয়া চরণে পঠিলু শৰণে তোমাৰ মই কিংকৰ আকাশত চানি আহে কিবা বহনি কৈমুত এই মুহূৰ্তত অৰ্জুনে অন্তত তেওঁৰ লগত থকা কৃষ্ণক তেওঁৰ সখী বুলি গণ্য কৰিবলৈ তেওঁ যেন অসমৰ্থ হৈ গ'ল। সেইজন যেন স্বয়ং প্ৰভু ভগৱন্ত জগতৰ ঈশ্বৰ এই জ্ঞানটো তেওঁ আহিছে। সেইকাৰণে তেওঁৰ ওচৰত নিবেদন কৰিছে, হে প্ৰভু, সংকটৰ সময়ত বাৰে বাৰে তুমি ভকতক ৰক্ষা কৰা। আজি এই মহা সংকটৰ সময়ত তুমি মোকো ৰক্ষা কৰা। তাৰপিছতো অৰ্জুনে কৃষ্ণক উদ্দেশ্য কৰি কৈছে, হে প্ৰভু, মই যে তোমাক মই ঈশ্বৰ বুলি জ্ঞান কৰিছো, তুমি হয়তো ক'ব পাৰা যে ময়োতো এজন সাধাৰণ মনুষ্যহে, তুমিও এজন মনুষ্য, তোমাৰ মনত যিটো ভয় আছে, শংকা আছে, মোৰো হয়তো তেনেকুৱা এটা শংকা থাকে, মই কেনেকৈ তোমাক ৰক্ষা কৰিম, হয়তো তুমি ক'ব পাৰা। কিন্তু মই জানো তুমি আচলতে মানুহ হ'ব নোৱাৰা। মই বুজি পাইছো যে জানিলে তুমি কি পৰম পুৰুষ জগতৰে মহেশ্বৰ, যে তুমি যে জগতৰ গুৰু পৰম পুৰুষ ঈশ্বৰ ঈশ্বৰ মহা মহেশ্বৰ, তুমি নিজ ব্ৰহ্ম ৰূপে লীলা কৰিবৰ কাৰণে তুমি কেৱল এটা মনুষ্য ৰূপ ধাৰণ কৰি তুমি আহিছা। আৰু ভকতে যেতিয়া তোমাক আৱিষ্কাৰ কৰে, ভকতে যেতিয়া তোমাক শৰণ লয়, তেতিয়া তুমি মহা সুখ অনুভৱ কৰা আৰু ভকতৰ সৰ্ব মনোকামনা তুমি পূৰণ কৰা। হেনয় ভকত বান্ধৱ মাধৱ তোমাৰ তেজিয়া সেৱ ভূয়া অন্ধমতি কোনেনো সম্প্ৰতি ভজিবে কৰ্ণদেৱ। এইজন প্ৰভু ভগৱন্ত আজি চিঠি ৰূপত আহি লৈ আছে। যিজন ভকতে এই কথাটো বুজি পায় যে জগতৰ ঈশ্বৰ এইজনেই, বসুদেৱ দৈৱকীৰ পুত্ৰ তেওঁ নহয়, এই মহা জ্ঞানটো যিজনে লাভ কৰে, লাভ কৰাৰ পিছতো যদি এওক নভজে, মনুষ্য জ্ঞান কৰি তেওঁ অৱহেলা কৰি অন্য দেৱক যদি পূজা কৰে, তেতিয়াহ'লে তেওঁলোকৰ নিচিনা অন্ধমতি এই জগতত আৰু কোনো নাই। গতিকে মই বুজিছো, সেইকাৰণে তোমাৰ চৰণত মই শৰণাপন্ন হৈছো। তোমাৰ আজি মই কিংকৰ হিচাপে মই তোমাৰ ওচৰত নিবেদন কৰিছো। যি মহাকাল বহনী মোৰ ফাললৈকে আগুৱাই আহিছে, এই কাল বহনী আচলতে কি, তুমি মোক অতি সোনকালে মোক বুজাই কোৱা আৰু সেই বহনীৰ পৰা তুমি মোক ৰক্ষা কৰা। এই বুলি কৃষ্ণৰ ওচৰত তেওঁ সবিনয়ে প্ৰণিপাতে তেওঁ নিবেদন কৰিছে। কৃষ্ণ ৰাম মাধৱে বুলন্ত শুনা প্ৰাণ সখী নাহি আনয়ন ভূত পানৰ আঁতৰ হৈয়া ব্ৰহ্মশয় প্ৰহাৰী লাগু দহু দিশ দেখা দহিয়া সেহি মহাবহনী
কৰিও সখী সত্ৰ এতিয়া কৃষ্ণই অৰ্জুনৰ ফাললৈ চাই তেওঁ উত্তৰিলে যে হে সখী এতিয়া এই বহনি কৰা আন নহয় এতিয়া প্ৰাণৰ মমতা কোনো উপায় নাপায় অস্বস্থমাই তোমাক উদ্দেশ্য কৰি তেওঁ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে এই ব্ৰহ্মাস্ত্ৰৰ বহনিৰ কাৰণে এইটো কাল ৰূপ এতিয়া এই ৰূপটোক প্ৰতিহত কৰিবৰ কাৰণে তোমাৰ হাতত যদি কিবা শক্তি আছে তুমি প্ৰয়োগ কৰা কৃষ্ণ জানে যে অৰ্জুনৰ হাততো ব্ৰহ্মাস্ত্ৰ আছে এতিয়া সেইকাৰণে কৈছে ব্ৰহ্মাস্ত্ৰক যদি ৰুধিব লাগে তেতিয়াহ'লে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব লাগে গতিকে অৰ্জুনক তেওঁ এই বুলি তেওঁ পৰামৰ্শ কৰিছে যে তুমি অন্তত নিজকে প্ৰতিৰক্ষা কৰিবৰ কাৰণে বা ৰক্ষা কৰিবৰ কাৰণে তোমাৰ শক্তি তুমি প্ৰয়োগ কৰা তাৰ পিছত কি হয় দেখা যাব এই বুলি অৰ্জুনক অন্তত এটা স্থিৰ বুদ্ধি এটা তেওঁ প্ৰদান কৰি উপদেশ দিছে যে ব্ৰহ্মাস্ত্ৰ প্ৰতিভ পৰা শক্তি তুমি প্ৰদৰ্শন কৰিব লাগিব আয়াম শুনি হয় বসাচি আচন্দ্ৰ ভৈলন্ত উল্লাখিত অতি জীৱ মাধৱ বন্ধুক পদক্ষীণ কৰি ধৰিলা ধনু মহাবলে লাগি ব্ৰহ্মাস্ত্ৰ লাগি আখেপিলন্ত বজ্ৰবাণ ব্ৰহ্মাণ্ড লৰিল পৰিল বজ্ৰত বজ্ৰ যেন দুয়ো ব্ৰহ্মবাণ ভৈল কথা যেন সূৰ্য বহনি দুই তিনিও জগত জুৰি পৰি যায় যেন প্ৰলয়ৰ কৃষ্ণৰ বচনে দেখনে কৰিল বিৰেখ যি কি নহওক কৃষ্ণই যেতিয়া অৰ্জুনক দিগদৰ্শন দিলে যে এই ব্ৰহ্মাণ্ডৰ যে ব্ৰহ্মাণ্ড নিক্ষেপ কৰিবলৈ অহা এই অগ্নিকুৰা আন একো নহয় অস্বস্থমাৰ জৰিয়তে প্ৰয়োগ কৰা ব্ৰহ্মাস্ত্ৰৰ এটা ৰূপ গতিকে এতিয়া তুমি প্ৰতিহত কৰা আৰু তোমাৰ ব্ৰহ্মাস্ত্ৰ তুমি প্ৰয়োগ কৰা কৃষ্ণৰ এই উপদেশ পাই তেওঁ উল্লাসিত হ'ল আৰু কৃষ্ণক সেৱা জনাই প্ৰদক্ষিণ কৰি নমস্কাৰ কৰি গান্ধীক তেওঁ সাজু কৰি ল'লে আৰু ব্ৰহ্মাস্ত্ৰ যেতিয়া অৰ্জুনে প্ৰয়োগ কৰিলে দুই ব্ৰহ্মাস্ত্ৰ যেতিয়া আগবাঢ়ি আহি আছে প্ৰলয়ৰ মহাবহনীয়ে যেন গোটেই সৃষ্টিখনিক ধ্বংস কৰি পেলাব সেই ব্ৰহ্মাস্ত্ৰ য'তেই পৰিব সেই তাৰ পৰাই সৃষ্টি ধ্বংসৰ ব্যৱস্থাটো আৰম্ভ হৈ যাব এই যে দুই ব্ৰহ্মাস্ত্ৰ এক ব্ৰহ্মাস্ত্ৰই সমস্ত জগত ধ্বংস কৰিব পাৰে দুই ব্ৰহ্মাস্ত্ৰ সংঘৰ্ষ হ'লে কি হ'ব এটা তিনি তৈল্যকৰ হাহাকাৰ লাগিছে খন্তেক মুহূৰ্ততে এতিয়া সৃষ্টি ধ্বংস হৈ যাব এই মুহূৰ্ততে স্বয়ং প্ৰভু ভগৱন্ত
কৃষ্ণই নিজৰ লীলাটো আৰম্ভ কৰি দিলে আৰু এইখিনি কাৰণে প্ৰভু ভগৱন্তে এনেকৈ অৰ্জুনক উদ্বুদ্ধ কৰাই ব্ৰহ্মাস্ত্ৰ তেওঁৰ জৰিয়তে প্ৰয়োগ কৰাবলৈ যত্ন কৰিলে আৰু শেষত নিজৰ লীলা আৰম্ভ কৰি তেওঁ নিজেই এই দুই ব্ৰহ্মাস্ত্ৰৰ মাজত তেওঁ অৱস্থান কৰিলে তেওঁ দুয়োখন হাতেৰে দুই ব্ৰহ্মাস্ত্ৰক তেওঁ ৰোধ কৰি অৰ্জুনৰ ফাললৈ চাই ক'লে যে হে সখী দুই ব্ৰহ্মাস্ত্ৰৰ সংঘৰ্ষৰ ফলত সৃষ্টি ধ্বংস হ'ব এতিয়া তুমি এই ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰা কৃষ্ণই যেতিয়া নিৰ্দেশ দিলে অৰ্জুনে এই ব্ৰহ্মাস্ত্ৰ তেওঁ সম্বৰণ কৰিলে কিন্তু অশ্বস্থামাই যি ব্ৰহ্মাস্ত্ৰ তেওঁ প্ৰয়োগ কৰিছে অশ্বস্থামাক যেতিয়া তেওঁ পুনৰ ক'লে অশ্বস্থামা তুমি তোমাৰ ব্ৰহ্মাস্ত্ৰ তুমি সম্বৰণ কৰা তেতিয়া অশ্বস্থামাই তাচ্ছিল্যপূৰ্বক হাঁহি এটা মাৰি ক'লে হে বাসুদেৱ মই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিবহে জানো মই ব্ৰহ্মাস্ত্ৰ ঘূৰাই ল'ব নাজানো অৰ্থাৎ তেওঁ স্বীকাৰ কৰিলে তেওঁৰ সেই সামৰ্থ্যটো নাই কিন্তু তেওঁৰ যে মনত এটা অভিলাষ আছে মই যি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছো যিটো উদ্দেশ্য সেইটো উদ্দেশ্য সাধন নকৰাকৈ কেতিয়াও মই শান্ত নহওঁ তেতিয়াই প্ৰভু ভগৱন্তে তেওঁৰ ফাললৈ ইদিকিং ঘোষক হাঁহি এটা মাৰি সেই ব্ৰহ্মাস্ত্ৰ নিজৰ শৰীৰত ধাৰণ কৰি প্ৰশমিত কৰিলে তেতিয়াই প্ৰমাণ হৈ গ'ল অন্ততঃ জনাসকলে যোগীসকলে জ্ঞানীসকলে শিক্ষকসকলে বসুদেৱৰ পুত্ৰ যে জগতৰ ঈশ্বৰ পৰম প্ৰভু ভগৱন্ত কেইজন মানেহে জানে কিন্তু এই লীলাটোৰ জৰিয়তে সমস্ত জগতে গম পাই গ'ল যে আচলতে কৃষ্ণ কোন বাৰে বাৰে দেৱতাসকলকো তেওঁৰ শক্তি প্ৰদৰ্শন কৰাই লীলা দেখুৱাই তেওঁলোককো আনন্দিত কৰি আছে আৰু এই ব্যৱস্থাৰ মাজেৰে এতিয়া অশ্বস্থামাৰ ব্ৰহ্মাস্ত্ৰ তেওঁ নিজে সম্বৰণ কৰিলে এইখিনিতে এটা কথা মনত পৰিছে আজি এই অশ্বস্থামা যে এনেকুৱা এক মহাশক্তিধৰ হ'ল এই কথাটো সকলোৱে জানে যে অশ্বস্থামা যেতিয়ালৈকে জীয়াই থাকিব শক্তি ৰূপত তেওঁ যেতিয়া অৱতীৰ্ণ হ'ব কোনো কালে কেতিয়াও পৰাজিত তেওঁ কৰিব নোৱাৰে আৰু এই কথাটো অন্তিমত উপলব্ধি কৰিছিল দুৰ্যোধনে যেতিয়া তেওঁ উৰুভংগ হৈ পৰি আছিল সেইখিনি সময়তে কৃষ্ণ যেতিয়া তেওঁৰ ফাললৈ আগুৱাই গৈ তেওঁক যেতিয়া কিবা এটা সুধিবলৈ প্ৰযত্ন কৰিছিল তেতিয়া দুৰ্যোধনে কৃষ্ণলৈ চাই একো উত্তৰ নিদি তিনিটা আঙুলি তেওঁ দেখুৱাই তেওঁৰ চকুত উঠিছিল কৃষ্ণই বুজিলে হ'ব যিটো ভুল কৰিলে এতিয়া তাৰ সংশোধন নাই অৰ্থাৎ দুৰ্যোধনে কৃষ্ণক কৈছিল হে বাসুদেৱ মই যদি তিনিটা বিশেষ ভুল নকৰিলোহেঁতেন আজি মোৰ এই অৱস্থা নহয় এই তিনিটা ভুল কৰাৰ কাৰণে মোৰ এইটো অৱস্থা এতিয়া তেওঁ নিজকে ভুল বুজি পালে যে কি কি তিনিটা ভুল যে প্ৰথম ভুল তেওঁ অশ্বস্থামাক সেনাপতি নাপাতিলে অশ্বস্থামাক সেনাপতি পাতিবৰ কাৰণে সমস্ত ব্যৱস্থা হৈ গৈছে কিন্তু কৃষ্ণৰ চাতুৰিতে হওক যেনেকৈ নহওক অশ্বস্থামাক সেনাপতি পাতিব নোৱাৰিলে এক নম্বৰ ভুলটো হৈছে দুৰ্যোধনৰ কাৰণ অশ্বস্থামা যদি সেনাপতি হয় অশ্বস্থামা তেওঁ মৃত্যু নাই তেওঁ শিৱ অৱতাৰ যেতিয়ালৈকে অশ্বস্থামাৰ হাতত ধনুকাঁড় থাকিব তেতিয়ালৈকে কোনো কালে কেতিয়াও পৰাজিত হ'ব নোৱাৰে এই বিশ্বাসটো তেওঁ অন্ততঃ এই সময়ত কৰিব নোৱাৰিলে অকণমান চাকৰিত তেওঁ পথভ্ৰষ্ট হ'ল দ্বিতীয়টো ভুল হৈছে তেওঁ মাতৃৰ বাক্য তেওঁ পালন কৰিব নোৱাৰিলে সৰ্বশেষত গান্ধাৰীয়ে তেওঁ কৈছিল মই যদি মাতৃত্বৰ গুণেৰে তোমাক ৰক্ষা কৰিব লাগে তেতিয়াহ'লে মোৰ প্ৰথমতে তুমি আজি ৰাতি জন্মতে যিটো অৱস্থাৰে আহিছিলা সেই ৰূপে তুমি আহিবা তাৰ পিছত দেখা যাব তোমাক কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰে মাতৃৰ কথা মতে সিদিনাখন তেওঁ উলংগ হৈ আহিছিল বিভস্ত হৈ আহিছিল
কৃষ্ণই দেখা পাই আগচি ধৰি তেওঁ তাচ্ছিল্য কৰিলে, অপমান কৰিলে, নানান ধৰণৰ কিবা কিবি কৰি তেওঁক মোহিত কৰিলে আৰু শেষত উপায়ন্তৰ হৈ তেওঁ কৃষ্ণৰ ওচৰত লজ্জিত হোৱাৰ পৰিৱৰ্তে সামান্য বসন কঁকালত মেৰিয়াই তেওঁ আহিব লগা হ'ল। এইটো হ'ল তেওঁ ২ নম্বৰ ভুল। ৩ নম্বৰ ভুলটো হৈছে কৃষ্ণৰ ওচৰলৈ যেতিয়া তেওঁ সহায় বিচাৰি গৈছিল, অৰ্জুনো গৈছিল। দুৰ্যোধন কিন্তু আগত গৈছিল, অৰ্জুন অলপ পিছতহে গৈছিল। তথাপিও নিৰ্ণয় ল'বলৈ কৈছিল যে দুয়ো পক্ষকে যদি মই সহায় কৰিব লাগে, এক পক্ষক মই সমস্ত নাৰায়ণী সেনা দি দিম আৰু আন পক্ষক মই কেৱল খালী মালটোহে মই কাৰোবাৰ এজনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হ'ম। তেতিয়া দুৰ্যোধনকে ক'লে, কোৱা তুমি কোনটো ল'বা? মই যদি যুদ্ধ নকৰা অস্ত্ৰহীন এজনক যদি বিচাৰা সেইটো হ'ব, কিন্তু তাৰ বিপৰীতে যদি বিচাৰা মোৰ নাৰায়ণী সেনা তুমি তোমাৰ পক্ষত তুমি পাবা। তেতিয়া তেওঁ মনোবিচলিত হৈ গ'ল আৰু ক'লে যে তুমি যুদ্ধ নকৰা, অস্ত্ৰ নধৰা নজনক লৈ পেলাই মোৰ কি লাভ হ'ব? গতিকে তাৰ উপৰি তোমাৰ সৈন্যসকলকে, গতিকে জগত বিজয়ী সৈন্যসকলক যদি মই পাওঁ আৰু কি লাগে? এতিয়া অস্বস্থমাই উপলব্ধি কৰিছে নাৰায়ণী সেনাতকৈও তোমাৰ যিটো মহাশক্তি সেইখিনি সময়ত মই বুজিব নোৱাৰিলোঁ কাৰণে মহাভুল হ'ল। এই ৩টা ভুলৰ কাৰণে আজি মোৰ এই দুৰ্দশা। নহ'লে মই যিমানে অত্যাচাৰ নকৰোঁ, অনাচাৰ নকৰোঁ, যিমানে যি নকৰোঁ কিয়, এই ৩টা ভুলৰ কাৰণতে আজি মোৰ এই দুৰ্দশা। গতিকে আজি অস্বস্থমাৰ সেই অৱস্থা হৈছে। এই যি অস্বস্থমাই নিজৰ শক্তিটো নিজে এতিয়া বুজি পায়ো নোপোৱা অৱস্থা কৰিছে। এতিয়া তেওঁ প্ৰাণৰ শংকাত তেওঁ অধৰ্ম কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। যিটো শক্তি তেওঁ নিজৰ নাই বুলি জানে, এই শক্তিটো প্ৰয়োগ কৰিব যোৱাটো কিমান এটা ডাঙৰ এটা অপৰাধ হ'ব পাৰে। এই কথাটো এতিয়া জগতক দেখুৱাইছে যে অৰ্জুন শ্ৰেষ্ঠ নে অস্বস্থমা শ্ৰেষ্ঠ। যিয়ে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব পাৰে, ব্ৰহ্মাস্ত্ৰ সম্বৰণ কৰিব পাৰে। যিজনে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগহে কৰিব জানে কিন্তু সম্বৰণ কৰিব নাজানে। গতিকে দুয়োজনৰ মাজত শ্ৰেষ্ঠ গুণ এই ৰিজাল্টটোৰ কাৰণে, প্ৰমাণটোৰ কাৰণে আজি এইখন লীলা প্ৰভু ভগৱান